আজি বিৰিয়ানী বনাম, টমাটাৰ বিৰিয়ানী, কিন্তু মই নহয়। আহকচোন কোনে বনাই চাওঁ। তেলত তেজপাত, গোটা মছলা আমাৰ ওচৰত এইকেইটাই আছিলে। বিৰিয়ানী মছলাত যি গোটা মছলা দিব লাগে চব দিব পাৰে। আৰু পিঁয়াজ অলপ বেছিকৈ দি ভালদৰে লৰাই ইয়াতে নিমখ দি দিয়া হৈছে। আৰু এইখিনি লৰাই আদা নহৰু পেষ্ট আৰু এইখিনি ভালদৰে লৰাই, আপোনালোকে ভাবি আছে মোৰ হাতখনেই দেখি আছে, কিন্তু মই হেল্পহে কৰি দিছোঁ। এইজন হৈছে মোৰ ভাইটি হয়। আৰু এইফালে ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু কাশ্মীৰ লাল মিৰ্চ পাউডাৰ, চামুচে বোলে জোখ নাপায় এনেদৰে দি দিছে। আৰু এইটো হ'ল মেইন ইনগ্ৰিডিয়েণ্ট চাহী বিৰিয়ানী মছালা। আৰু এইটো অলপ বেছিকৈ দিছে। দি এয়া জলকীয়াটো অপশ্যনেল হয় দেই, আমি জলকীয়া দিলে খাই ভাল পাওঁ কাৰণে দিছোঁ। আৰু ভালদৰে লৰাই টমাটাৰ বিৰিয়ানী যিহেতু বিলাহী দিবই লাগিব, 3টা ডাঙৰ ডাঙৰ চাইজৰ বিলাহী ভালদৰে সিজালৈকে ভাজিব লাগিব। তাৰপিছত ইয়াত দিব লাগিব দৈ 2 চামুচ, এখন চামুচেৰে দৈ দি ভালদৰে লৰাই তাৰপিছত ইয়াতে মই চাউলখিনি 1 ঘণ্টাৰ কাৰণে তিয়াই থৈছিলোঁ। আপোনালোকে যিকোনো মানে বিৰিয়ানী বনোৱা চাউল দিব পাৰে, মই সোনা শক্তি চাউলে দিছোঁ। আৰু ভালদৰে লৰাই জোখমতে পানী দি চিটি মৰাই দিলে আমাৰ টমাটাৰ বিৰিয়ানী ৰেডি। এয়া মই ঢাকনখন লগাই দিছোঁ আৰু এই চিটি মাৰিলে ৰেডি হৈ যাব। এতিয়া এয়া দেখিছেনে। আৰু কেশৰ গাখীৰ আছিলে, এইখিনি গোটেইখিনি দি দিয়া হৈছে। কাপটোৰ মানে 4 ভাগৰ 1 ভাগ দেই। আৰু ঘি এচামুচ দি এয়া ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল। গৰমে গৰমে খাব দেই, খুব ভাল লাগে। আজিলৈ আহোঁ, বাই।